এই মুহূৰ্তত মই উপস্থিত আছোঁ চুবুৰীয়া মেঘালয় ৰাজ্যত তুৰাত মোৰ পিছফালে থকা যিখন কেমেৰা পাৰ্চন অনুৰোধ কৰিছোঁ, যিখন মেটাৰনিটি এণ্ড চাইল্ড হস্পিটেল আছে, এই চাইল্ড হস্পিটেলতে 1972 চনৰ 18 নৱেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মগ্ৰহণ কৰিছিলে। আৰু তেতিয়া তেওঁৰ দেউতা এই তুৰাতে থকা পশু চিকিৎসালয়ত এজন কৰ্মৰত বিষয়া আছিলে। তুৰাত তেখেতৰ যথেষ্ট অনুৰাগী আমি প্ৰত্যক্ষ কৰিছোঁ। 2016 চনত তেওঁ এবাৰ তুৰালৈ আহিছিলে আৰু এই মই কেমেৰা পাৰ্চন কৰিছিল যিখন ৰেলিং, এই ৰেলিঙত তেওঁ উঠি এখন ফটো উঠিছিলে আৰু ফটোখন তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছিলে, যি পোষ্টটো যথেষ্ট ৰাইজক আকোৱালি লোৱা পৰিলক্ষিত হৈছে। আমি জানিব পৰা মতে আজি তুৰাত তেওঁ যিসমূহ অনুৰাগী আছে, এই অনুৰাগীসমূহে তুৰা পেৰেড গ্ৰাউণ্ডত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। সন্ধিয়ালৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা বুলি আমি জানিব পাৰিছোঁ, স্থানীয় ৰাইজে আমাক জানিব দিছে। আৰু আমি যেতিয়া এই হস্পিটেলত আহি উপস্থিত হৈছিলোঁ, ইয়াত চিকিৎসক, নাৰ্ছ যিসকল বৰ্তমান কৰ্মৰত আছে, তেওঁলোকে জুবিন গাৰ্গৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ ৰাইজৰ লগতে তেওঁলোকে সমান শকত অনুতপ্ত হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ চুবুৰীয়া মেঘালয় ৰাজ্যত তুৰাত মোৰ পিছফালে থকা যিখন কেমেৰা পাৰ্চন অনুৰোধ কৰিছোঁ, যিখন মেটাৰনিটি এণ্ড চাইল্ড হস্পিটেল আছে, এই চাইল্ড হস্পিটেলতে 1972 চনৰ 18 নৱেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মগ্ৰহণ কৰিছিলে। আৰু তেতিয়া তেওঁৰ দেউতা এই তুৰাতে থকা পশু চিকিৎসালয়ত এজন কৰ্মৰত বিষয়া আছিলে। তুৰাত তেখেতৰ যথেষ্ট অনুৰাগী আমি প্ৰত্যক্ষ কৰিছোঁ। 2016 চনত তেওঁ এবাৰ তুৰালৈ আহিছিলে আৰু এই মই কেমেৰা পাৰ্চন কৰিছিল যিখন ৰেলিং, এই ৰেলিঙত তেওঁ উঠি এখন ফটো উঠিছিলে আৰু ফটোখন তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছিলে, যি পোষ্টটো যথেষ্ট ৰাইজক আকোৱালি লোৱা পৰিলক্ষিত হৈছে। আমি জানিব পৰা মতে আজি তুৰাত তেওঁ যিসমূহ অনুৰাগী আছে, এই অনুৰাগীসমূহে তুৰা পেৰেড গ্ৰাউণ্ডত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। সন্ধিয়ালৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা বুলি আমি জানিব পাৰিছোঁ, স্থানীয় ৰাইজে আমাক জানিব দিছে। আৰু আমি যেতিয়া এই হস্পিটেলত আহি উপস্থিত হৈছিলোঁ, ইয়াত চিকিৎসক, নাৰ্ছ যিসকল বৰ্তমান কৰ্মৰত আছে, তেওঁলোকে জুবিন গাৰ্গৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ ৰাইজৰ লগতে তেওঁলোকে সমান শকত অনুতপ্ত হৈ পৰিছে।